Hello friends, good evening. আজি মই আপোনালোকৰ আগত ৰিপ্ৰেজেন্ট কৰিবলৈ গৈ আছো মিল্ক শেক। এটো মিক্সড মিল্ক শেক হয়। ইয়াত আপোনাৰ থাকিব আমন্ড বাদাম আৰু কল প্লাস খাজুৰী। তো ইয়াত মই খাজুৰী 3টা দিম, ডেটস 3টা, তাৰ গুটিটো গুচাই পেলাই মই পিস কৰি লৈছো 2 পিসকে, আৰু প্লাস আমন্ড বাদাম লৈছো। এয়া চাওক, আমন্ড বাদাম বেছি নালাগে। এক গিলাস মিল্ক শেক বনাবলে আপনি 3টা বা 4টা আমন্ড বাদাম লব পাৰে, আগতে তিয়াই পেলাই তাৰ বাকলিটো গুচাই থব পাৰে, প্লাস এটা বানানা। এইগিটা বস্তু গোটাই আপুনি লক, আৰু অ্যাকর্ডিং প্লাস আপনার কি লাগিব, মেইন বস্তুটো হৈছে গাখীৰ। গাখীৰ আপুনি এক গিলাস ফুলো লব পাৰে বা ইমান যেটো মই দেখাইছো এক গিলাসতকে অকমান কমও আপোনালোকে লব পাৰে, কাৰণ বাকিখিনি বস্তু আহিলে তো ফুল হৈ যাব। সো এটো পৰিমাণত লব পাৰে, আৰু লগতে চেনি দিব পাৰে, নহলে মৌ দিব পাৰে, হানিও ভাল হয়, বা কোনবাই যদি গুড় খাবলৈ বিচাৰে গুড়ও মিক্স কৰিব পাৰে according to their taste. সো মই চেনি লৈছো, কাৰণ যেহেতু মোৰ ছোৱালীয়ে এনেকুৱা শেক খাই ভাল পায়। বজাৰত ইমান আমি টকা পইচা খৰচ কৰিব লাগে এটা মিল্ক শেক খাবলৈ হলে, বা এটা ডিফারেন্ট টাইপস অফ শেক খাবলৈ হলে। হেকানে ঘৰতে আমি এইগিটা বস্তু গোটাই লৈ ধুনিয়াকে বনাই লছলি খুৱাব পাৰো। ইয়াৰ লগত আপুনি নিজৰ টেষ্টৰ মতে বা ইচ্ছা মতে আপোনালোকে ক্ৰীমও দিব পাৰে, আৰু বেছি ক্ৰীমি হ'ব কাৰণে। কিন্তু এজ আ ডেইলি ডায়েটৰ হিচাপে লছলি স্বাস্থ্য অনুযায়ী আমি সিম্পলকে এটো মিল্ক শেক বনাবলে গৈ আছো with dates, almond badam and banana. Let's start. Let's start with milk. First আমি ইয়াত গাখীৰ দিলো, ফুল গাখীৰ দি দিলো। তাৰ পিছত আমি ইয়াত বানানা স্লাইস হিচাপে কাটি দিলো সৰু সৰুকে। ইয়াৰ লগতে মই খাজুৰী গিটাও দি দিম, ডেটস সৰু সৰুকে কাটি দিও, তেতিয়া মিক্সিটো কষ্ট নাপায়। সৰু সৰুকে কাটি দিছো। যেটো মোৰ জুচাৰটো বেয়া হৈ আছে, হেকানে মই গ্ৰাইন্ডাৰতে বনাইছো। আমাকতো জাস্ট বস্তুটো গুড়ি হ'বলে আৰু মিক্স হ'বলে লাগে। সো এইখিনি মই হেকানে বেছি দিয়া নাই, কাৰণ বেছিকে দিলে কি হ'ব, উলাই গুচি আহিব। আপোনালোকে জুচাৰ ইউজ কৰিব। সো জুচাৰত আপনি এইখিনি দিব। লগতে মই এয়া আমন্ড বাদাম দিছো, এটো আমন্ড বাদাম, এটো মই সৰু সৰুকে কাটি দি দিছো ইয়াত। শেক হৈ গৈছিল। তাৰ পিছতে এইখিনি মই বাদাম দি দিলো, বাদামখিনি দি দিলো, আটাইখিনি বাদাম দি দিলো। দিয়াৰ পিছত ইয়াতে মই সুগাৰ এড কৰি দিম। এতিয়া আপোনালোকে নিজৰ টেষ্টৰ মতে জেগৰী, যেটো গুড় বুলি কয় আমাৰ অসমীয়া, গুড় মৌ ইউজ কৰিব পাৰে, বা উইদাউট সুগাৰ বা গুড়ও আপোনালোকে খাব পাৰে, হেল্থৰ কাৰণে ভাল। সো মই ইয়াত অলপ সুগাৰ ইউজ কৰিছো, 1 টিস্পুন। এতিয়া মই এটো বন্ধ কৰো, বন্ধ কৰি এতিয়া গ্ৰাইন্ড কৰো। এয়া মই গ্ৰাইন্ডাৰৰ পৰা গোটেই বস্তুখিনি ইয়াত দিলো, দি মই এতিয়া এইখিনি শেক কৰি লৈছো। ভালকে মই উলিয়াই লৈছো কাপ এটাত। বস্তুখিনি ভালকে উলিয়াই লৈছো। So after all, my milkshake is ready with dates and almond badam. আপোনালোকেও এটো ট্ৰাই কৰিব। ইয়াত বনাবৰ কাৰণে এবাৰ মই
লোৱালৈকে ৰিকেপ দি দিছোঁ আপোনালোকে ইয়াত কল গাখীৰ চেনি বা মৌ নিজৰ টেষ্টৰ মতে আৰু ডেটছ দিব খাজুৰি দিব আৰু আমন্ড বাদাম দিব দি পেলাই গোটেইখিনি মিক্সিত গ্ৰাইণ্ড কৰি এইটো প্ৰেজেণ্টেশ্যন কৰিব এনেকৈ আপোনাৰ ল'ৰা ছোৱালীয়ে ঘৰতে খাব এইখিনি খাই ভাল পাব এনজয় কৰিব Thank you for watching. Please like, share and subscribe. Thank you.